হেল্ল' অসমবাসী ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় খবৰ খাতিবিলাক ভালে আছে, ভালে কুশলে আছে। আৰু মই মানে বহুদিন ধৰি ভিডিঅ'ই বনোৱা নাই, ব্লগ ভিডিঅ' এনে ৰিলছ ভিডিঅ' কিবা এনে দি থাকোঁ। মাজে সময়ে মিনি ব্লগ দিছিলোঁ এটামান, কিন্তু মই ব্লগ ভিডিঅ' বনোৱাই নাছিলোঁ বহুত দিন। মই মানে কি জানা, অলপ এলেহুৱা টাইপৰ। চেনেল খুলিছোঁ ঠিকেই, কিন্তু ভিডিঅ' বনাবলৈ এলাহ লাগে, মানে এলেহুৱা হ'লে আৰু কোনো কামতে আগবাঢ়িব নাপাম। তাৰ কাৰণে চেষ্টাটো থাকিব লাগে। সেয়ে ভাবিলোঁ আজি কিনো দেখাম ঘৰত, তথাপিও বনালোঁ আৰু ভিডিঅ'টো। দেখাবলগীয়াতো কোনো একো ভাল বস্তুৱে নাই আমাৰ ঘৰত, তথাপিও ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। যিহেতু বহুত দিনে হ'ল ভিডিঅ' নাই বনোৱা, তো সেইকাৰণে আজি বনালোঁ। তো আৰু বহুত দিনৰ পৰা মানে পানী নপৰাকৈ আছিল, কিন্তু মাজতে এনেকুৱা পানী পৰিল, একদম ধুমুহা পানী। আৰু একদম চানা আমাৰ ঘৰৰ অৱস্থা কেনেকৈ হৈ আছে, এয়া চাওকচোন, একে সেউজীয়া হৈ গৈছে, একদম অৱস্থা নাইকিয়া। বাৰিন্দাখন সৰু কাৰণে পানী পৰি একদম বাও চিটতে গোটেই আধাই ভিজি গৈছে, একদম বাৰিন্দাত বহাই নাযায়। তো দুখীয়া মানুহৰ জীৱন আৰু এনেকুৱাই চলি থাকিবলগীয়া হৈছে। আৰু কি ক'ম, আৰু ভাঙা চিঙা ঘৰতে থাকিবলগীয়া হৈছে। পইচা থাকিলেতো পকী কৰি ল'ব পালোঁ হয়, পকা কৰি ল'ব পালোঁ হয়, কিন্তু পইচা নাই, কি কৰিম আৰু। কি ক'ম আৰু, ঘৰৰ কথা দেখাবলৈ লাজে লাগে। একদম বাৰিষা দিন আহিলে মানে বিৰাট লেতেৰা হয়। আৰু বাৰিন্দাখনতো আমাৰ সৰুৱে জানাই, তো সৰু দেখাত একদম পানী পৰিলে মানে ওপৰৰ পৰা যেতিয়া পানী পৰে, একদম যখন পানী পৰে পূৰা বাও সিটা দি একদম বাৰিন্দাখন এক খাজা মানে ঝিকিয়ে যায়, একদম বাহিৰত বহাই নাযায়, অলপো থাকাই নাযায়। তো বাৰিন্দাখন একেবাৰে সৰু। তো এনেকৈ আৰু দুখীয়া মানুহৰ জীৱন কোৱা নিচিনা এনেকৈ কোনোমতে চলি আছোঁ আৰু যিহেতু আমৰ বতৰ, তো আম খাই মানে একদম অৱস্থা বেয়া হৈছে। পকা আম খালে বোলে বিৰাট ঘুমটি হয়। ঘুমটিহেতো মোৰ বিৰাটেই ঘুমটি হৈছে, একদম ৰাতিপুৱা উঠিবলৈ ইচ্ছা নাযায় আৰু গাবিলাক একদম ভাৰী লাগি থাকে। কাঁচা আম খালে বোলে ঘুমটি পেলায়, আৰু পকা আম খালে একদম ঘুমটি বেছি হয়। এইডাল গাছ, এইটো ৰাস্তাৰ কাষতে, এয়া ৰাস্তাৰ কাষতে এতিয়া আম নাই আৰু দেখাই নাযায়। এটা দুটামান মাজে আছে, শেষে হ'ল আৰু একদম পকিব ধৰিলে একদম ধুম পকে আৰু শেষ হৈ যায়। কিন্তু পকিলে খাই বিৰাট ভাল লাগে, কিন্তু কাঁচাতে বিৰাট টেঙা। তো গাছ এডাল নহয়, আৰু আছে গাছ দেখাই আছোঁ। এইটো হৈছে লেচু গাছ, তো লেচু গাছো শেষ, লেচুও শেষ হ'ল। তো এইডাল এটা আম গাছটো দেখালোঁ, এয়াৰ এটা দুটাহে পকি আছে, বেছিকৈ পকাই নাই, লাহে পকি আছে এতিয়া। আৰু লগতে আছে একটা খেজুৰ গাছো ইফালে ছাইডত, এয়া দেখাই পাইছে আপোনালোকে। তো দেখালোঁ আৰু কিনো দেখাম, আম গছ, কাঁঠাল গছ, লিচু গছ, তাকে দেখাই আছোঁ। আৰু কঁঠাল গছগুলো মানে ঘৰৰ পিছফালে আছে, দূৰত এতিয়া কাঁঠাল পকাই নাই, তো পকিব লাহেকৈ আৰু। তো এনেকৈ দেখাই আছোঁ আৰু দেখামনো কি। আৰু সেইটো এটা আম গাছ ঘৰৰ পিছফালে, তো ৰঙাকৈ পকি আছে, তো দেখাই পাইছে আপোনালোকে। তো বিৰাট ৰস হয়, কিন্তু এইটো আমৰ মিঠা বিৰাট হয়, ৰস হয়, কিন্তু কাটিলে মাংসই নলাই বেছি, জাবৰা নিচিনা হয়। ৰসটো কিন্তু টান থাকে, কেনে দাঁতত বাজে কাৰণে মই নাখাওঁৱেই বাপেকে, মই নাখাওঁৱেই সেইটো। আৰু আমাৰ টিং ফুটা হৈ গৈছে, একদম ভাঙা চিঙা ঘৰ। এইটো ঘৰ নাৰাখে, এইটো ঘৰ মানে ভাঙি কেনে এইফালে ছাইডত মানে ইফালে ঠেলাই কেনে ভালকৈ বান্ধিব, আৰু একদম কিবা চাইকেল থোৱা নিচিনা খৰি চৰি থ'ব লাগে। তো জাগাই নাই, এনেকৈ কষ্ট হৈ আছে আৰু বাৰিষা দিনত বহুতে কষ্ট হয়, সেইকাৰণে পইচা পাতি মিলা নাই বান্ধিবৰ কাৰণে। আৰু ইয়াৰ ৰাস্তাটা সৰু হৈছে, এই জেগাখিনি যে দেখা পাইছে, এইখিনি যাওঁতে মানে অসুবিধা হয় মানুহ অহা যোৱা, সেইকাৰণে এই ঘৰটো মানে ভাঙি কেনে ইফালে ঠেলাই ভালকৈ বান্ধিব, সেইকাৰণে এনেকৈ আছে আৰু ভাল চাল কৰা নাই। এইটো ভাঙিব আৰু লাহেকৈ কৰিব আৰু কামবিলাক। ইমানো জলদি আমি দুখীয়া মানুহ ক'ত কৰিব পাম। পইচা অভাৱ নহ'লেতো, পইচা থাকিলেতো লগালগ হাজিৰা দি কেনে মানুহ মাতি কেনে একদম ফটাফট বনাই দিব পাৰিলোঁ হয়। কিন্তু কি মিটিং কৰি আছি দে, কি মিটিং কৰি তুমি চাইটা কি নাচিবিতে গান এলা, আৰু ক'ত গান নাচে, বিহুই নাই দেখোন, বহাগ বিহু গেলে। কালী পূজা, ক'ত কালী পূজা আছে আৰু তুমি 4জন নাচিবি নেকি? 2জন
আৰু মই অলপ আগতে কাঢ়িলোঁ এয়া আম দেখা পাইছে তো কাঁচা নিচিনা দেখা পাইছে কিন্তু কাঁচা নহয় পকাই হয় তো পকিলে মানে এই আমটো চামৰাবিলাক মানে লাল নহয় এনেকাই থাকে অলপ লাল পৰে কিন্তু সম্পূৰ্ণ লাল নহয় সেইকাৰণে গমেই নাপায় পকা বুলি তো ভিতৰৰ সৰু আম আছে সৰু প্ৰথমত দেখো আম গাছডালৰ আম হয় এইটো তো এইটো হ'লে ৰঙা হয় গম পোৱা যায় আৰু গা ধুই এতিয়া ওলালো লগৰ ঘৰলৈ বুলি তো লগৰ ঘৰতে যাই আহোঁ অকণমান হেৰাই আহোঁ আবেলি হ'ল আৰু বেলাটো এইফালে ডুবুং কৰি আছে আৰু চিনি নাপায় ভালকৈ পিছে টুকুহঁতৰ ঘৰতহে আহিলোঁ তো টুকুৰ মায়ে দেখিছে এয়া লাঠি লৈ কিবা কথা পাতি আছে কিন্তু খঙতহে কিবা কৈ থকা যেন লাগিছে কিন্তু নহয় কিবা কথাহে পাতি আছে তেওঁলোকে মানে হাতত লাঠিটো আছে তো টুকুৱে বোলে ঘৰৰ ভিতৰত আছে আৰু ভিডিঅ'টো ইমানখিনিয়ে কৰিলোঁ আজি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই